ইতিমধ্যে আপোনালোকে গম পাইছে এটা ভাগে আমাৰ এই দমদমীয়া জাৰামাৰী লেঙ্গিয়া আজি পুঠিমৰি এটা ভাগে আমাৰ ইতিমধ্যে 4জন মানুহক আক্ৰমণ কৰি জীৱন মৃত্যুৰ লগত মানুহকেইজনে যুঁজি আছে। পৰিতাপৰ বিষয় আমাৰ এই বিহাগুম বন বিভাগ আজি 15-20 দিন হৈ গ'ল বাঘটোক কাৰায়ত্ব কৰিব পৰা নাই। আমি যিটো পৰিস্থিতি দেখি আছোঁ, বৰ্তমান আমি পুঠিমাৰীত আছোঁ। ইয়াত যি মানুহৰ অৱস্থা দেখি আছোঁ আৰু বাঘৰ যিটো ৰূপ আমি গম পাই আছোঁ ইতিমধ্যে মানুহৰ পৰা বা যিখিনি দেখিলোঁ, এই বাঘে আৰু বহু মানুহ ক্ষতি কৰিব। গতিকে বন বিভাগে ৰাতিৰ এন্ধাৰত মানুহক 0 পইণ্টৰ পৰা গুলি কৰি হত্যা কৰিব পাৰে। আৰু এই 15 দিন হৈ গ'ল এই বন বিভাগে এটা বাঘক কাৰায়ত্ব কৰিব পৰা নাই। গতিকে আমি বন বিভাগক ধিক্কাৰ জনাইছোঁ। এনেকুৱা বন বিভাগ থাকিলে না জীৱ জন্তু আমাৰ সুৰক্ষা থাকিব, না মানুহ সুৰক্ষিত হ'ব পাৰিব। গতিকে আপোনালোকৰ মিডিয়াৰ দ্বাৰা মিডিয়াৰ মাধ্যমে মই এই বন বিভাগ তথা অসমৰ মুখ্যমন্ত্ৰীক কঠোৰ অনুৰোধ জনাইছোঁ, অতি সোনকালে এই বাঘটোক কাৰায়ত্ব কৰি আমাৰ এই অঞ্চলৰ মানুহবিলাকক সুৰক্ষিত কৰিবৰ কাৰণে মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ মানুহ বহুত আতংকিত হৈ আছে। মানুহৰ বহু ঘৰুৱা জীৱ জন্তু বা মানুহৰ জীৱন লৈ শংকা হৈ আছে। ৰাতিপুৱাই এজন বৃদ্ধ মানুহক এই বাঘে বহুত বেয়াকৈ আক্ৰমণ কৰিছে। গতিকে আৰু সময় যেতিয়া পাৰ হৈ যাব, সন্ধিয়া অহাৰ লগে লগে এই বাঘে আৰু ক্ষতি কৰিব যেন অনুভৱ হৈছে। গতিকে এই বন বিভাগক, অকমান্য বন বিভাগক অতি সোনকালে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ।